নমস্কাৰ, মই মালতী শিৱা। স্বাগতম কৰিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ছাত্ৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'ত মই অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম পাঠ প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি কৰিছিলোঁ। ঠিক আছে, কৰলৈকে কৰিছিলোঁ? পেজ নম্বৰ 13লৈকে। পেজ নম্বৰ 13লৈকে। আজি মই আৰম্ভ কৰিব লৈছোঁ পেজ নম্বৰ 14ৰ পৰা। চাওঁ আহা কি কি প্ৰশ্ন কেইটা পাওঁ আৰু লগে লগে উত্তৰখিনিও কৰি যাওঁ। লগতে ছাত্ৰ ছাত্ৰীসকলে তোমালোকে নোট কৰি যাবা। ঠিক আছে, আৰম্ভ কৰোঁ এতিয়া। পেজ নম্বৰ 14ত চোৱা, ইয়াত আমি এটা প্ৰশ্ন পালোঁ। চোৱা, পানীৰ সমস্যা দূৰ কৰিবলৈ হ'লে আমি পানী সংৰক্ষণৰ প্ৰতি সচেষ্ট হ'ব লাগিব। পানী সংৰক্ষণৰ কেইটামান ব্যৱস্থা তলত উল্লেখ কৰা। ইয়াত আমি ধুনীয়া এটা প্ৰশ্ন পালোঁ। প্ৰশ্ন কি পালোঁ? পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত লোৱা হৈছে তলত উল্লেখ কৰা। উত্তৰটো একেটা হ'ব, তোমালোকে এইটো নিজে কৰিবা। এতিয়া আমি যাওঁ আহা পেজ নম্বৰ 15ত। পেজ নম্বৰ 15ত যাওঁ আহা। পেজ নম্বৰ 15ত আমি কি কি প্ৰশ্ন পালোঁ চাওঁ আহা। পেজ নম্বৰ 15ত প্ৰথম প্ৰশ্নটো পালোঁ, বনজ সম্পদৰ দুটা ব্যৱহাৰ লিখা। বনজ সম্পদৰ দুটা ব্যৱহাৰ লিখা। বাণিজ্যিক আৰু পাৰিস্থিতিক। উত্তৰটো হ'ল বাণিজ্যিক আৰু পাৰিস্থিতিক। আৰু 2 নম্বৰ প্ৰশ্নটো পালোঁ, বৰ্ষাৰণ্য মানে কি? উদাহৰণ দিয়া। উত্তৰটো পালোঁ, চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহকে বৰ্ষাৰণ্য বুলি কোৱা হয়। যেনে অসমৰ দিহিং পাটকাই এখন বৰ্ষাৰণ্য। উদাহৰণ দিয়া বুলি কৈছে। উদাহৰণ আমি কি লিখিছোঁ? অসমৰ দিহিং পাটকাই এখন বৰ্ষাৰণ্য। ঠিক আছে, এতিয়া পেজ নম্বৰ 16ত যাওঁ। পেজ নম্বৰ 16ত যাওঁ, কি পাওঁ? পেজ নম্বৰ 16ত কি কি ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি পালোঁ চাওঁ আহা। 1 নম্বৰ কি পালোঁ? শক্তি সম্পদ কেই প্ৰকাৰ আৰু কি কি? শক্তি সম্পদ কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো কি পালোঁ আমি? শক্তি সম্পদ 2 প্ৰকাৰৰ। যেনে পৰম্পৰাগত আৰু অপৰম্পৰাগত। আৰু নেক্সট কুৱেশ্যনটো কি পালোঁ চাওঁ আহা। পৰম্পৰাগত শক্তিৰ উৎস বুলিলে কি বুজা? উত্তৰটো কি পালোঁ? অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। নেক্সট প্ৰশ্নটো কি পালোঁ চাওঁ আহা। পৰম্পৰাগত শক্তিৰ উৎসৰ কেইটামান উদাহৰণ দিয়া। আনচাৰ কি পালোঁ? উত্তৰটো কি পালোঁ চাওঁ আহা। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি। তাৰ নেক্সট প্ৰশ্নটো কি পালোঁ? কয়লা কি ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? কয়লা কি ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? উত্তৰটো কি পালোঁ? জীৱাশ্ম ইন্ধন হিচাপে। জীৱাশ্ম ইন্ধন হিচাপে। আৰু নেক্সট প্ৰশ্নটো চাওঁ আহা। ভাৰতৰ কেইটামান কয়লা উৎপাদনকাৰী ঠাইসমূহৰ নাম লিখা। ভাৰতৰ কেইটামান কয়লা উৎপাদনকাৰী ঠাইসমূহৰ নাম লিখা। উত্তৰটো কি পালোঁ? ভাৰতৰ ৰাণীগঞ্জ, ঝৰিয়া, ধানবাদ, বোকাৰো আদি ঠাইসমূহ। নেক্সট প্ৰশ্নটো চাওঁ আহা। অসমত কয়লা ক'ত ক'ত পোৱা যায়? উত্তৰটো চাওঁ আহা। কি পালোঁ? ক'ত ক'ত পোৱা যায়? অসমত কয়লাটো ক'ত ক'ত পোৱা যায়? লিডু, মাকুম, জয়পুৰ আৰু মেঘালয় চেৰাপুঞ্জীত অসমত কয়লা পোৱা যায়। ঠিক আছে, আমি এতিয়া পেজ নম্বৰ 17ত কি কি প্ৰশ্ন আছে চাওঁ আহা। পেজ নম্বৰ 17ত আমি কি কি প্ৰশ্ন পালোঁ চাওঁ আহা। পেট্ৰলিয়াম উৎপাদনকাৰী দেশসমূহৰ নাম কেইটামান লিখা। পেট্ৰলিয়াম উৎপাদনকাৰী দেশসমূহৰ নাম কেইটা লিখা। উত্তৰটো কি পালোঁ? ইৰাণ, ইৰাক, চৌদি আৰৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া আদি। আৰু নেক্সট প্ৰশ্নটো কি পালোঁ? অসমৰ কোন কোন অঞ্চলত পেট্ৰলিয়াম উদঘাটন কৰা হয়? অসমৰ কোন কোন অঞ্চলত পেট্ৰলিয়াম উদঘাটন কৰা হয়? ডিগবৈ, নাহৰকটীয়া, মৰাণ,
মহাৰাষ্ট্ৰ, বম্বে হাই আদি অঞ্চলত। ঠিক আছে, নেক্সট প্ৰশ্নলৈ যাওঁ আহা। ভাৰতত ক'ত ক'ত প্ৰাকৃতিক গেছ পোৱা যায়? উত্তৰটো কি পালো আমি? জয়সালমেৰ, কৃষ্ণা, গোদাবৰী, বদ্বীপীয় অঞ্চল আদিত। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল পেজ নম্বৰ 17ত আৰু এটা প্ৰশ্ন পালো। প্ৰশ্নটো কি পালো চাওঁ আহা। অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ নাম লিখা। অপৰম্পৰাগত শক্তিৰ উৎসসমূহ লিখা। এতিয়া উত্তৰটো কি পালো আমি? সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰৰ শক্তি আদি। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহা। ছাত্ৰ ছাত্ৰীসকল যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেধৰণৰ ভিডিঅ' আৰু পাই থাকিবা। এতিয়া পেজ নম্বৰ 18ত কি কি প্ৰশ্ন কেইটা পালো চাওঁ আহা। পেজ নম্বৰ 18ত আমি বহুকেইটা প্ৰশ্ন পাইছো, দেখিছা নহয়? বহুকেইটা প্ৰশ্ন পাইছো। এতিয়া চাওঁ আহা কি কি প্ৰশ্ন পাইছো। পেজ নম্বৰ 18 প্ৰথমে পাইছো, সৌৰ শক্তিৰ সহায়ত কি কি চলোৱা হয় বা কি কি কৰা হয়? আনচাৰটো কি পালো? উত্তৰটো কি পালো আমি? সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰ শক্তিৰ সহায়ত কি কি চলোৱা হয়? সৌৰ শক্তিৰ সহায়ত সৌৰ চৌকা আৰু সৌৰ হিটাৰ আদি চলোৱা হয়। ঠিক আছে, চ' নেক্সট প্ৰশ্নটো কি পালো আমি? বতাহ কি সম্পদ? বতাহ কি সম্পদ? উত্তৰটো কি পালো আমি? অক্ষয় শক্তি সম্পদ। উত্তৰটো পালো আমি অক্ষয় শক্তি সম্পদ। চ' নেক্সট প্ৰশ্নটো কি পালো? বিদ্যুৎ শক্তি কেনেকৈ উৎপাদন কৰা হয়? বিদ্যুৎ শক্তি কেনেকৈ উৎপাদন কৰা হয়? বতাহৰ তীব্ৰতা থকা উপকূলীয় অঞ্চল, পৰ্বতৰ গিৰিপথ আদিত বতাহ কল বহুৱাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয় বা বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। চ' নেক্সট প্ৰশ্নটো চাওঁ আহা। বৈদ্যুতিক শক্তিৰ দ্বাৰা কি কি কৰিব পাৰি? বৈদ্যুতিক শক্তিৰ দ্বাৰা কি কি কৰিব পাৰি? বৈদ্যুতিক শক্তিৰ দ্বাৰা পানী উঠোৱা পাম্প, আটা ময়দাৰ মিল, বৈদ্যুতিক জেনেৰেটৰ আদি চলাব পাৰি। চ' নেক্সট প্ৰশ্নটো চাওঁ আহা, কি আছে? বতাহ শক্তি উৎপন্নকাৰী দেশ কেইটামানৰ নাম লিখা। বতাহ শক্তি উৎপন্নকাৰী বা উৎপাদনকাৰী দেশ কেইটামানৰ নাম লিখা। চ' উত্তৰটো কি পালো আমি? নেদাৰলেণ্ড, ডেনমাৰ্ক, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি। আৰু কেইটামান প্ৰশ্ন আছে, চাওঁ আহা কি কি আছে। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ 1600 মেগাৱাট সম্পন্ন বতাহ পাৰ্কখন ক'ত অৱস্থিত? উত্তৰটো কি পালো আমি? জয়সালমেৰত অৱস্থিত। ঠিক আছে, ক'ত অৱস্থিত? জয়সালমেৰত অৱস্থিত। চ' নেক্সট প্ৰশ্নটো চাওঁ আহা। পাৰমাণৱিক শক্তিৰ প্ৰকল্প ক'ত ক'ত আছে? পাৰমাণৱিক শক্তিৰ প্ৰকল্পটো ক'ত ক'ত আছে? এতিয়া আমি উত্তৰটো কি পালো? উত্তৰ আমেৰিকা আৰু ইউৰোপত আছে। ঠিক আছে, চ' নেক্সট প্ৰশ্নটো চাওঁ আহা। ভূতাপীয় শক্তি কাক বোলে? উত্তৰটো কি পালো? ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থৰ দ্বাৰা নিৰ্গত হোৱা শক্তিয়ে হ'ল ভূতাপীয় শক্তি। নেক্সট প্ৰশ্নটো চাওঁ আহা। ভাৰতৰ ভূতাপীয় শক্তিৰ ব্যৱহাৰ ক'ত ক'ত কৰা হয়? ভাৰতৰ ভূতাপীয় শক্তিৰ ব্যৱহাৰ ক'ত ক'ত কৰা হয়? চ' উত্তৰটো কি পালো আমি? চাওঁ আহা। মণিকৰণ, লাডাখৰ পুগা, গুজৰাটৰ কাম্বে, ছত্তীশগড়ৰ টাটাপানী আৰু ঝাৰখণ্ডৰ সুৰুজকুণ্ডত এনে শক্তিৰ প্ৰকল্প আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো কি আছে চাওঁ আহা। জোৱাৰৰ শক্তি ভাৰতত ক'ত উৎপন্ন কৰা হয়? উত্তৰটো কি পালো? কচ্ছ উপসাগৰত। চ' নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। ভাৰতত জলবিদ্যুৎ শক্তিৰ প্ৰকল্প ক'ত ক'ত আছে? ক'ত ক'ত পাইছিলো আমি? উত্তৰটো হ'ল ভাক্ৰা, নাঙল, দামোদৰ উপত্যকা আৰু গান্ধী সাগৰৰ আদিত।
ভাক্ৰা নাঙল দামোদৰ উপত্যকা আৰু গান্ধী সাগৰ আদিত। এইটোৱে আছে আমাৰ আজিৰ শেষৰ প্ৰশ্নটো। ছাত্ৰ ছাত্ৰীসকল পেজ নম্বৰ 19ত চোৱা। পেজ নম্বৰ 19ত চোৱা। তোমালোকৰ এটা কথা কওঁ যে মই যেতিয়া তোমালোকৰ বয়সত পঢ়িছিলো তেতিয়া ইয়াত কি লিখা আছিলে? জানানে? ইয়াত লিখা আছিলে আমি কি কি শিকিলো। কিন্তু আজিৰ সময়ত তোমালোকে কি পালা? কি পঢ়িব পালা? মনত ৰাখিবলগীয়া কথা। আৰু সঁচাকেও মনত ৰাখিবলগীয়া কথা হয়, নহয়নে বাৰু? তোমালোকে প্ৰশ্ন উত্তৰ খিনি ভালকৈ পঢ়ি মনত ৰাখিবা, যাতে আগন্তুক পৰীক্ষাত সহায় হ'ব। আৰু ইয়াত ধুনীয়াকে দিয়া আছে, তোমালোকে এইখিনি ভালকে পঢ়িবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু শেষত পেজ নম্বৰ 20ত চোৱা। পেজ নম্বৰ 20ত চোৱা। অনুশীলনীৰ প্ৰশ্নসমূহ দিয়া আছে। এইটো মই উত্তৰ কেইটা কৰি দিম বুলি আগৰ ভিডিঅ'ত কৈছিলো, কিন্তু এতিয়া ফাৰ্ষ্ট টাৰ্ম এক্সাম লৈ বেছি সময় নাই যিহেতু, আৰু চাবজেক্ট কেইটা বহুত আছে যাৰ আমি ভিতৰুৱা প্ৰশ্ন উত্তৰ খিনি কৰিম। সেইকাৰণে তোমালোকে অনুশীলনী দিয়া প্ৰশ্নসমূহৰ উত্তৰ খিনি নিজে কৰিবলৈ চেষ্টা কৰিবা। নেক্সট ভিডিঅ'ত মই তোমালোকক দ্বিতীয় লেচন চাওঁ আহা। দ্বিতীয় পাঠটো কি আছে? জনসংখ্যা বৃদ্ধি আৰু বিতৰণ। ইয়াৰ আমি ভিতৰুৱা প্ৰশ্ন উত্তৰ খিনি কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিল তোমালোকে মোক কমেন্ট কৰি জনাবা। আজিলৈ ইমানেই। বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।